পৰিৱেশটো চাওক আচলতে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এইটো এটা ধুনীয়া পৰিৱেশ কি ধুনীয়া লাগিছে আচলতে অসম নহয় যেন বেলেগহে ক'ৰবাত আছোঁ নমস্কাৰ সকলোকে আৰু আজি আহিছোঁ ঐতিহাসিক লেটেকু পুখুৰী থানলৈ য'ত মাধৱদেৱৰ জন্মগ্ৰহণ কৰিছিল আৰু ভিতৰত সেই মাধৱদেৱে গা ধোৱা কুঁৱাটো আৰু য'ত মাধৱদেৱ আচলতে জন্ম হৈছিল সেই ঠাইডোখৰো বৰ্তমান সংৰক্ষিত হৈ আছে গতিকে ব'লক ভিতৰলৈ গৈ সকলোবোৰ দেখামগৈ 1956 চনত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কমলাকান্তদেৱে এই থানখনৰ প্ৰতিষ্ঠা কৰিছিল এয়া হৈছে ঐতিহাসিক লেটেকু পুখুৰী আচলতে ইয়াত লেটেকু গছ বহুত আছিলে সেইকাৰণে এই ঠাইডোখৰৰ নাম লেটেকু পুখুৰী নামেৰে নামাকৰণ কৰা হ'ল এই থানখনৰ বিষয়ে ক'বলৈ গ'লে এই পাছফালে যোনটো পুখুৰী দেখিছে এই পুখুৰীটি সেই সময়ৰে পুখুৰী বুলি কোৱা হয় আচলতে সেই সময়ত এই অঞ্চলত প্ৰায় বিভিন্ন জনজাতিৰ লোক আছিলে আৰু বিভিন্ন হাবি জংঘলে ভৰা আছিলে এই ঠাইডোখৰ আৰু এই ঠাইডোখৰত আচলতে সেই বিভিন্ন জনজাতিৰ মানুহখিনি আহি পেলাই খৰি বিচাৰিবলৈ আচলতে আহে আৰু খৰি বিচাৰিবলৈ আহোঁতে এই বৰপুখুৰীটো দেখা পাইছিলে আৰু ওচৰৰ মানুহখিনি গোটাই আনি পেলাই এই বৰপুখুৰীটো দেখাইছিলে আৰু 20-25খন সমীপৱৰ্তী গাঁৱে মিলি হাবিখন মুকলি কৰে আৰু প্ৰাচীন এই পুখুৰীটো আৱিষ্কাৰ কৰিলে 1948 চনত বৰ্তমান লখিমপুৰ জিলাৰ পূৰ্বৰ বৰনাৰায়ণপুৰ আৰু এতিয়াৰ খেৰাজখাট মৌজাৰ ঐতিহ্যমণ্ডিত সুপ্ৰসিদ্ধ লেটেকু পুখুৰী সমীপস্থ তাহানিৰ আহোম ৰাজ বিষয়া হৰিসিঙা উজিৰ বৰাৰ টোলতে 141 শকৰ 1489 খ্ৰীষ্টাব্দত জেঠৰ কৃষ্ণ প্ৰতিপদ তিথিত ৰবিবাৰে মধ্যম ৰাতি জন্ম হৈছিল শ্ৰী শ্ৰী মাধৱদেৱৰ মাধৱদেৱ আছিলে আৰু সেইফালে আছে মাধৱদেৱে যি ঠাইত আচলতে জন্মগ্ৰহণ কৰিছিলে আৰু যি ঠাইত তেখেতে গা ধুইছিলে সেই দুইটা বৰ্তমান সংৰক্ষিত কৰি ৰাখিছে আৰু এই ভাগ হৈছে পাটনাত মানে হৈছে এইকণ ঠাইতে আচলতে এইটো কুঁৱাতে মাধৱদেৱে গা ধুইছিলে গতিকে ব'লক ভিতৰত চাই আহোঁ এইটো হৈছে মাধৱদেৱৰ গা ধোৱা ঠাই কিন্তু সেই সময়ত জানো কুঁৱা আছিলে কিন্তু মোৰ মনত আহিছে এই প্ৰশ্নটো আৰু মোৰ মনত সেই উত্তৰটো আহিছে যে আচলতে সেই সময়ত কুঁৱা নাছিলে নাট বুলি কোৱা এটা বস্তু আছিলে যিটো আমাৰ ফালে নাট বুলি কয় পুখুৰীৰ মাজত বাঁহেৰে এনেকৈ ঘেৰ কৰি আৰু তলটো খান্দি দিয়ে কুঁৱা টাইপত আৰু তাৰ পৰা এটা নিজনি পানী মানে কুঁৱাই ছিষ্টেমটো গোটেইটো কুঁৱাই কিন্তু পকা আচলতে দিয়া নহয় কিন্তু বাঁহৰে ঘেৰাই থোৱা থাকে আচলতে তেনেকুৱা ব্যৱস্থা আছিলে চাগে আৰু এতিয়া চৰকাৰৰ অনুদানে এনেধৰণে কুঁৱা বনাই পেলাই সংৰক্ষণ কৰি ৰাখিছে বাৰু সেইফালে যাওঁ ব'লক সেইফালে আছে মাধৱদেৱ যিখন ঠাইত জন্ম হৈছিলে সেই ঠাইখন সংৰক্ষিত কৰি ৰাখিছে আৰু এই ভাগ হৈছে উজিৰৰ গৃহ এই ভাগতে মাধৱদেৱৰ জন্ম হৈছিলে আচলতে এই জেগাকণো ধুনীয়াকৈ ৰাখিছে এইকণ জেগাতে আচলতে মাধৱদেৱৰ জন্ম হৈছিলে বুলি ভবা হৈছিলে আৰু সেইকাৰণে জেগাকণ সংৰক্ষিত কৰি ৰাখিছে
ভাল লাগিছিলে তেতিয়াহ'লে লাইক এটা কৰি দিওঁ।